Hello and welcome to job.info অসমৰ প্ৰথম অসমীয়া এডুকেশ্যনেল চেনেল job.info লৈ আপোনালোকক স্বাগতম জনাইছো গাইজ এটা নতুন টপিকৰ সৈতে আজি ভিডিওটো ষ্টাৰ্ট কৰিব লৈছো আজি ভিডিওটো হৈছে টপ কাৰেন্ট এফেয়াৰ্স মে টু জুন মাহৰ 2017 ৰ পাৰ্ট 5 হয় পাৰ্ট 1 টু পাৰ্ট 4 অলৰেডি আপলোড হৈ গল যদি আপোনালোকে সেই ভিডিও কিটা চোৱা নাই তেনেহলে চাই ল'ব পাৰে আমি আলোচনা কৰিম ইংলিছ এণ্ড আসামিজত আৰু লগতে ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে যদি আপোনালোকে নতুন মোৰ চেনেল ইতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লওক এটো ফ্ৰী হয় লগতে বেল আইকনটো ক্লিক কৰিব যেতিয়া মই নতুনকৈ ভিডিও আপলোড কৰিম আপোনালোকলৈ নটিফিকেশন যায় আৰু লগতে আপোনালোকে ভিডিওটো চাব পাৰে ভিডিওটো যদি ভাল পাইছে লাইক কৰক লগতে কমেন্ট কৰক আৰু কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰক যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও ইতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ আজি কোৱেশ্চন সেকশনলৈ আগবাঢ়িছো আজি ফাৰ্স্ট কোৱেশ্চনটো ইছৰোৰ ওপৰত ইছৰোয়ে জিছেট 19 কমিউনিকেশ্যন স্যাটেলাইট সফলতাৰে লঞ্চ কৰিলে আৰু লঞ্চ কৰিবৰ কাৰণে কোনটো লঞ্চ ভেহিকল ইউজ কৰিছে ওকে ইয়াৰ এনসাৰটো হৈছে অপচন বি GSLV Mark 3 ওকে GSLV Mark 3 ইয়াৰ ফুল ফৰ্মটো হৈছে জিঅ'সিনক্ৰোনাছ স্যাটেলাইট লঞ্চ ভেহিকল Mark 3 ওকে জিছেট 19 যোনটো স্যাটেলাইট আছে হেতু লাইফ কিমান দিয়া গৈছে 10 বছৰ দিয়া গৈছে ওকে 10 বছৰ থাকিব আৰু ইয়াৰ কাম কি ডেভেলপমেন্ট ফৰ কমিউনিকেশ্যন এণ্ড ব্ৰডকাষ্টিং এৰিয়া ওকে লঞ্চ কিতিয়া কৰা গৈছিল হেতু লঞ্চ কৰা গৈছিল সাকসেসফুলি লঞ্চ কৰা গৈছিল 5 জুন মনত ৰাখিব 5 জুন 2017 ৰ আৰু কোৰ পৰা কৰা গৈছিল সতীশ ধাৱন স্পেচ চেণ্টাৰ অন্ধ্ৰ প্ৰদেশৰ পৰা ওকে মনত ৰাখিব সতীশ ধাৱন স্পেচ চেণ্টাৰ অন্ধ্ৰ প্ৰদেশৰ পৰা কৰা গৈছিল আৰু কোনটো ভেহিকল ইউজ কৰা গৈছিল জিঅ'সিনক্ৰোনাছ স্যাটেলাইট লঞ্চ ভেহিকল Mark 3 হয় আৰু সমুকে কি বুলি কোৱা যায় GSLV Mark 3 ওকে তাৰ লগতে ইছৰোৰ আহি থকা প্ৰজেক্টটো হৈছে জিছেট 20 ওকে এটো আমি কিহৰ কথা পাতি আছো জিছেট 19 ৰ কথা পাতি আছো আৰু আহি থাকাটো হৈছে জিছেট 20 আৰু কেতিয়ালৈকে লঞ্চ কৰিম বুলি ভাবি আছে প্লেনিং কৰি আছে হেতু হৈছে জানুৱাৰী 2018 ৰ লৈকে ওকে আৰু এটো কেতিয়া লঞ্চ কৰা গৈছিল 5 জুন 2017 মনত ৰাখিব এটো নেক্সট 2 নম্বৰ কোৱেশ্চন তলত উল্লেখ কৰা চহৰবোৰৰ ভিতৰত কোট ভাৰতৰ প্ৰথম ফ্ৰেট ভিলেজ ভাৰত পোৱা ভিলেজ স্থাপন কৰা যাব ওকে ভাৰতৰ প্ৰথম ফ্ৰেট ভিলেজ ভাৰত পোৱা ভিলেজ ওকে ইয়াৰ এনসাৰ হৈছে অপচন ডি বাৰাণসী কি হ'ব ফ্ৰেট ভিলেজ হ'ব যোনটো ভাৰত পোৱা যাব ওকে আৰু ইয়াত দিয়া হৈ আছে আৰু এটো ডেভেলপ কোনে কৰিছে হেতু হৈছে ইনল্যান্ড ওয়াটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া ওকে সমুতে IWAI ওকে ক'ত আছে বাৰাণসী উত্তৰ প্ৰদেশ ওকে নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন ওয়াৰ্ল্ড বেংকৰ গ্লোবেল ইকনমিক্স প্ৰসপেক্ট GEP ৰিপৰ্টৰ অনুসৰি 2018 ৰ ভাৰতৰ GDP গ্ৰোথ ৰেট কিমান ওকে ইয়াৰ এনসাৰ হৈছে অপচন সি 7.5% ওকে যোনটো গ্লোবেল ইকনমিক্স প্ৰসপেক্ট GEP আছে হেতু প্ৰজেক্টৰ মতে ইণ্ডিয়া GDP 2018 ত 7.5% আৰু 2019 লৈকে কিমান হ'ব গৈ GDP হেতু হৈছে 7.7% ওকে নেক্সট 5 নম্বৰ কোৱেশ্চন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI নতুন এপইন্ট কৰা এক্সিকিউটিভ ডাইৰেক্টৰ ED কোন ওকে তেওঁ হৈছে S গণেশ কুমাৰ মনত ৰাখিব S গণেশ কুমাৰ হৈছে ED ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ওকে নেক্সট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চন ভাৰতৰ প্ৰথম ৰুৰেল LED ষ্ট্ৰীট লাইটিং প্ৰজেক্ট কোনখন ষ্টেটত স্থাপন কৰা যাব ওকে ইয়াৰ এনসাৰ হৈছে অপচন ডি অন্ধ্ৰ প্ৰদেশ কাৰ দ্বাৰা ইমপ্লিমেন্ট কৰা গৈছে হেতু হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া GOI ওকে ক'ত কৰা গৈছে অন্ধ্ৰ প্ৰদেশত কৰা গৈছে মনত ৰাখিব নেক্সট কোৱেশ্চন 6 নম্বৰ কোৱেশ্চন হু হেজ বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু স্কেল মাউণ্ট এভাৰেষ্ট ফ্ৰম চাইনা সাইড ওকে চাইনা সাইডৰ পৰা ভাৰতৰ প্ৰথম মহিলা পৰ্বত আৰোহী কোন যোনে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে ওকে তেওঁ হৈছে অনিতা কাণ্ডু মনত ৰাখিব অনিতা কাণ্ডু আৰু তেওঁ কোৰ হয় হাৰিয়ানাৰ হয় তেওঁ হাৰিয়ানা পুলিচৰ সাব ইন্সপেক্টৰ হয় আৰু তেওঁ হিষ্ট্ৰী বনাইছে কি মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে তেওঁ কোৰ পৰা চাইনা সাইডৰ পৰা কৰিছে আৰু কেতিয়া কৰিছে মে 2017 ত আৰু তাৰ আগতে তেওঁ কোৰ পৰা কৰিছিল নেপালৰ সাইডৰ পৰা কৰিছিল আৰু তেতিয়া তেওঁ কোন চনত কৰিছিল মে 2013 ত ওকে মনত ৰাখিব দুবাৰ কৰিছে এবাৰ নেপালৰ সাইডৰ পৰা আৰু এবাৰ চাইনা সাইডৰ পৰা ওকে 7 নম্বৰ কোৱেশ্চন
মে 2017 ৱৰ্ল্ডৰ কোট ফেচলেছ ফিছ ডিস্কভাৰ কৰা গৈছে ওকে মানে মুখখন নাই সেই মাছটোৰ সেইটো হৈছে অপচন সি অষ্ট্ৰেলিয়া মনত ৰাখিব আৰু ইয়াত ফটোটো দিয়া হৈ আছে নেক্সট 8 নম্বৰ কোৱেশ্চন নেশনেল কমিশন ফৰ শিডিউল কাষ্ট NCSC নতুন চেয়াৰম্যান কাক এপইন্ট কৰা গৈছে তেওঁ হৈছে ৰামশেখৰ কাঠাৰিয়া আৰু তেওঁ কি বিজেপি এমপিও হয় ফ্ৰম আগ্ৰাৰ পৰা তেওঁ এমপি হয় আৰু তেওঁ এপইন্ট কৰা গৈছে কিহত চেয়াৰম্যান অফ নেশনেল কমিশন ফৰ শিডিউল কাষ্ট NCSC মনত ৰাখিব আৰু কেই বছৰৰ কাৰণে কৰা গৈছে পিৰিয়ডটো হৈছে 3 ইয়াৰ্স মনত ৰাখিব গাইজ নেক্সট 9 নম্বৰ কোৱেশ্চন ভাৰতে আসাম সিটিজেন সেন্ট্ৰিক সাৰ্ভিস ডেলিভাৰী প্ৰজেক্টৰ কাৰণে ৱৰ্ল্ড বেংকৰ লগত কিমান লোনৰ এগ্ৰিমেন্ট সাইন কৰিছে ওকে ইয়াৰ এনসাৰ হৈছে অপশন এ $29.2 মিলিয়ন ওকে মনত ৰাখিব আৰু এই প্ৰগ্ৰামটো ডিউৰেচন কিমান 5 বছৰ নেক্সট 10 নম্বৰ কোৱেশ্চন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া RBI 2017 and 18 কাৰণে সেকেন্ড বায়ো মান্থলি মনিটৰী পলিচি ৰিভিউৰ অনুসৰি বৰ্তমান ৰিপো ৰেট কিমান ওকে ইয়াৰ এনসাৰ হৈছে অপশন বি 6.25 ওকে মনত ৰাখিব কিহৰ মতে 2017 and 18 মতে ওকে নেক্সট 11 নম্বৰ কোৱেশ্চন উত্তৰ প্ৰদেশৰ ষ্টেট গভৰ্ণমেণ্টে ডিসাইড কৰিছে যে ডক্টৰৰ ৰিটায়াৰমেন্ট যোনটো এজটো আছে সেইটো বঢ়াই দিব কিমান বছৰৰ পৰা কিমান বছৰলৈকে বঢ়াই দিয়া চিন্তা কৰিছে ওকে ইয়াৰ এনসাৰ হৈছে অপশন সি 60 টু 62 বছৰলৈকে যোনবিলাক ডক্টৰ থাকে গভৰ্ণমেণ্ট ডক্টৰ তেওঁলোকৰ ৰিটায়াৰমেন্ট এজটো বঢ়াই দিয়া চিন্তা কৰিছে ওকে এটো কিয় কাৰণে এই পদক্ষেপটো কিয় কাৰণে লোৱা গৈছে গভৰ্ণমেণ্টে ডিসাইড কৰিছে যে ডক্টৰ শৰ্টেজ হোৱাৰ কাৰণে বয়সটো বঢ়াই দিয়া চিন্তা কৰিছে 60 টু 62 বছৰ ওকে আৰু উত্তৰ প্ৰদেশৰ ক্যাপিটেল কি সেইটো হৈছে লখনৌ ওকে নেক্সট গভৰ্ণৰ কোন গভৰ্ণৰ হৈছে শ্ৰীৰাম নায়ক ওকে নেক্সট 12 নম্বৰ কোৱেশ্চন আধাৰ কাৰ্ডক এতিয়া কি কমোডিটি মানে পণ্য প্ৰডাক্ট চৰকাৰে মণ্ডেটৰী কৰা গৈছে ওকে সেইটো হৈছে কেৰোচিনৰ কাৰণে মণ্ডেটৰী কৰা গৈছে আধাৰ কাৰ্ড হলে কেৰাচিন তেল কিনিব পৰা যাব আৰু তাৰ লগতে বেনিফিট থাকিব কি অটল পেনশন যোজনাৰ বেনিফিট থাকিব তাৰ লগতে চিন্তা কৰিছে চৰকাৰে যে আধাৰ কাৰ্ড লিংক কৰা যাব ৰেশন কাৰ্ডৰ লগত মনত ৰাখিব গাইজ আধাৰ কাৰ্ড লিংক কৰা যাব ৰেশন কাৰ্ডৰ লগত কোৱেশ্চন 13 নম্বৰ কোৱেশ্চন হু ইজ দা অথৰ অফ দা নভেল দা মিনিষ্ট্ৰি অফ এটমষ্ট হ্যাপিনেস ওকে ইয়াৰ এনসাৰ হৈছে অৰুন্ধতী ৰয় মনত ৰাখিব অৰুন্ধতী ৰয় আৰু তেওঁ কেতিয়া এখন অৰিজিনালি পাবলিশ কৰিছে সেইটো হৈছে 5 জুন 2017 ওকে আৰু তেওঁ ফাৰ্স্ট ইণ্ডিয়ান ওমেন যোনে প্ৰেষ্টিজিয়াছ বুকাৰ প্ৰাইজ পাইছে কি নভেলৰ কাৰণে পাইছে দা গড অফ স্মল থিংস ওকে মনত ৰাখিব 14 নম্বৰ কোৱেশ্চন who has appointed as the new economic affairs secretary okay তেওঁ হৈছে তপন ৰয় next 15 নম্বৰ কোৱেশ্চন the world milk day WMD is observed on which date এটো মনত ৰাখিব গাইজ world milk day কেতিয়া পালন কৰা যায় সেইটো হৈছে জুন 1 তাৰিখে ওকে কিয় কাৰণে পালন কৰা গৈছে ৰিকগনাইজ কৰা যায় ইম্পৰ্টেন্স অফ মিল্ক ওকে 16 নম্বৰ কোৱেশ্চন ইণ্ডিয়া আৰু ৰাছিয়াৰ বহুত সোনকালে প্ৰথমবাৰৰ বাবে ট্ৰাই সাৰ্ভিস এক্সাৰসাইজ আয়োজন কৰা গৈছে আৰু ইয়াক কি বুলি কোৱা যাব সেইটো হৈছে ইন্দিৰা 2017 ওকে মনত ৰাখিব যেতিয়া নৰেন্দ্ৰ মোদী ৰাছিয়া ভিজিট কৰিছিল তেতিয়া এটো এগ্ৰিমেন্ট কৰা গৈছিল ওকে 17 নম্বৰ কোৱেশ্চন ভাৰতৰ প্ৰথম অল ৱেডাৰ ট্ৰেক চেসি QRSAM মিসাইলৰ ফুল ফৰ্ম কি ওকে QRSAM ওকে ইয়াৰ ফুল ফৰ্মটো খুদা গৈছে সেইটো হৈছে কি কুইক ৰিএকচন সাৰফেস টু এয়াৰ মিসাইল ওকে মনত ৰাখিব অপশন বি কুইক ৰিএকচন সাৰফেস টু এয়াৰ মিসাইল ইয়াৰ শৰ্টত কোৱা যায় QRSAM ওকে আৰু এটো টেষ্ট ফায়াৰ কেতিয়া কৰা গৈছিল সেইটো হৈছে 4 জুন 2017 ত কৰা গৈছিল ওকে মনত ৰাখিব এটো লেটেষ্ট হয় নেক্সট 18 নম্বৰ কোৱেশ্চন প্ৰভাথামা ৰাজকুমাৰ ৰিসেন্টলি পাস অৱে হৈছে তেওঁ কোন ক্ষেত্ৰত প্ৰসিদ্ধ ব্যক্তি আছিল ওকে তেওঁ কোন ক্ষেত্ৰৰ প্ৰসিদ্ধ ব্যক্তি আছিল তেওঁ হৈছে অপশন বি ফিল্ম ইন্ডাষ্ট্ৰি আছিল ওকে তেওঁ বয়স আছিল
77 আৰু তেওঁ কানাডা ফিল্ম প্ৰডিউচাৰ আছিল আৰু তেওঁ কাৰ ঘৈণীয়েক আছিল তেওঁ হৈছে লিজেণ্ডাৰী কানাডাৰ সুপাৰষ্টাৰ ডক্টৰ ৰাজকুমাৰৰ ওকে আৰু তেওঁ ক'ত মৃত্যু হৈছিল বেংগলুৰু কৰ্ণাটক আৰু কেতিয়া এটো হৈছে 31 মে 2017 চনত ওকে মনত ৰাখিব নেক্সট 19 নম্বৰ কোৱেশ্চন who has been appointed as the new CEO of প্ৰচাৰ ভাৰতী তেওঁ হৈছে অপচন সি সাক্ষী শেখৰ ভেমপতি ওকে তেওঁ প্ৰচাৰ ভাৰতীৰ CEO নিয়োগ কৰা গৈছে এপইন্ট কৰা গৈছে ওকে 20 নম্বৰ কোৱেশ্চন who among the following Bollywood actress has been appointed as a brand ambassador of Wildlife Trust of India okay WTI কোন হয় Bollywood actress জুনে Wildlife Trust of India WTI brand ambassador হয় তেওঁ হৈছে দিয়া মিৰ্জা ওকে মনত ৰাখিব দিয়া মিৰ্জা হৈছে brand ambassador কিহৰ Wildlife Trust of India WTI ওকে আৰু তাৰ লগতে লাষ্ট ইয়াৰ তেওঁ brand ambassador আছিল স্বচ্ছ ভাৰত মিছন আৰু স্বচ্ছ সাথী প্ৰগ্ৰামৰ ওকে মনত ৰাখিব এটো গাইজ আজি এই ভিডিঅটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক আৰু কিবা কনফিউজন থাকিলে কমেন্টত সুধিব পাৰে আজিলৈ ইমানেই এটা নতুন ভিডিঅত আকৌ এবাৰ লগ পাম বাই জয় আই অসম